আমি পুরা সমাজৰ কাৰণে ৰাজ্যৰ কাৰণে ৰাষ্ট্ৰৰ কাৰণে মানৱ জাতিৰ কাৰণে আমি এটা মানৱ সম্পদ হিচাপে গঢ়লৈ আনি ওলাব লাগিব আৰু সেইখিনি ক'ত হ'ব ভাল স্কুল ভাল মাদ্ৰাসাত এই শিক্ষাখিনি দিয়া হয় আৰু মই ভাবো উত্তম ঠাই এই কৰ্ডোবা সিনিয়ৰ সেকেন্ডাৰী স্কুল ভাগ্যৱান মা দেউতাৰ যিসকল আপোনালোকে ইয়াতে আছে আপোনাৰ ল'ৰা ছোৱালী ইয়াতে পঢ়িব আপোনালোকে পঢ়াব সুবিধাটো পাইছে এট দ্য সেম টাইম জেনাৰেল শিক্ষাৰ লগে লগে তেখেতসকলে দিনী শিক্ষা কোরআন হাদিসৰ ভাল উত্তম শিক্ষা উপযুক্ত শিক্ষকৰ দ্বাৰা তেখেতে দিয়াৰ চেষ্টা কৰিছে এইখিনি সুবিধা কিন্তু আপোনালোকে পাইছে দিস ইনস্টিটিউশন ইজ ফাৰিদা ইউনিক বহুত ইমপ্ৰেসড আৰু আপ্লুত আজিৰ এই প্ৰগ্ৰামত উপস্থিত হৈ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ পাৰফৰ্মেন্স দেখি মই যেতিয়া প্ৰগ্ৰামত সোমাও মৰমৰ ছাত্ৰ ছাত্ৰীৰ যে এক্সিবিশন ফ্ৰণ্ট সাইডত যে আছে সেইখিনি মই পৰিদৰ্শন কৰিছোঁ খুব আটক ধুনীয়াকৈ এই কামখিনি কৰিছে আৰু গোটেই ডবঘাট চিটি হোজাই ৰেলৱে ষ্টেচন আৰু সায়েন্সৰ বিভিন্ন প্ৰগ্ৰামছ ছাত্ৰ ছাত্ৰীয়ে যিখিনি এক্সিবিশন সন্মুখত দাঙি ধৰিছে সঁচাকৈ প্ৰশংসাৰ পাত্ৰ মই ফ্ৰম দ্য কোৰ অফ মাই হাৰ্ট বহুত বহুত থেংক ইউ কৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীক ইয়াৰ পিছত মই ইয়াতে বহি আৰম্ভণিৰ পৰা এতিয়ালৈকে ছাত্ৰ ছাত্ৰীৰ বহুখিনি প্ৰগ্ৰাম মই শুনিছোঁ আলহামদুলিল্লাহ ইন্নী সামিআতু তিলাওয়াত কালামিল্লাহি সুবহানাহু ওয়া তাআলা وسمعت النعت على النبي صلى الله عليه وسلم وسمعت خطبة الطلاب خطبة وجيزة في اللغة العربية وفي اللغة الإنجليزية وفي اللغة الأردية أيضا الحمد لله أيها الطلاب أنتم سعيدون جدا أنتم طلاب في هذه المدرسة وفيها الأساتذة الماهرون وهم يعلمونكم اللغة الإنجليزية واللغة الأردية واللغة العربية والعلوم الدينية والعلوم الشرعية والعلوم العصرية أيضا মই এক্সপ্ৰেছ কৰিব পৰা নাই মোৰ ইমান ভাল লাগিছে মোৰ যি সপোন মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অতি শ্ৰদ্ধা চেয়াৰমেন ছাৰ ৰেসপেক্টেড প্ৰফেসৰ ৰশিদ আহমদ ছাৰ মোৰ এজন মানে আদৰ্শ ব্যক্তি তেখেতে আৰু তেখেতে যি এটা ব্যতিক্ৰম ধৰণৰ অনুষ্ঠান ইয়াতে পাতিছে মই বহুদিনৰ পৰা আহু কৰি দেৰি হ'ল আজি মই মিছ কৰি আছোঁ যে আগতে আহি ইয়াৰ পৰা মই আৰু এক্সপিৰিয়েঞ্চ ল'ব লাগিছিল আৰু কিছু কথা জানি মই অসমত মোৰ এই মেছেজখিনি ছাৰৰ যিটো সপোন তেখেতৰ যিটো প্ৰচেষ্টা তেখেতৰ যিটো থিংকিং থটছ এই কথাখিনিত ময়ো সমভাগী হৈ মই যদি স্প্ৰেড কৰি মানুহক ফায়দা কৰিব পাৰোঁ মই ধন্য হ'ম সঁচাকৈ মই ক'ম এই অনুষ্ঠানটো ইউনিক এইকাৰণে মই ষ্টুডেণ্টৰ বক্তব্য শুনিছোঁ আপোনালোকে দেখিছে এট দ্য সেম টাইম সেম ষ্টুডেণ্ট he delivered his speech in English and in Arabic language also beautifully he delivered his speech alhamdulillah dear students you are lucky you got admission in this school your teachers teach you both the education worldly education and religious education alhamdulillah this institution is farida unique মই কেন ইউনিক কৈছো মোৰ মনত পৰিছে মাৰ্কাজুল মাৰিফ এডুকেশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰ মই কিছু কথা কৈলৈ মোৰ বক্তব্য মই পেৰেণ্টছক দুআষাৰ কম মই মাৰ্কাজুল মাৰিফ এডুকেশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ ছাত্ৰ আছিলোঁ মুম্বাই 2000 and 2001 আমাৰ সকলোৰে সন্মানীয় শ্ৰদ্ধাৰ মহাৰাণা বদৰুদ্দিন আজমল সাহেব তেখেতৰ এটা ইউনিক ধৰণৰ চিন্তা কৰি তেখেতে আপোনালোকে জানে 1995 তেখেতে মাৰ্কাজুল মাৰিফৰ আণ্ডাৰত মাৰ্কাজ এডুকেশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰ তেতিয়া দিল্লী
পৰৱৰ্তী মুম্বাইত এইটো শিফ্ট হয় আৰু মুম্বাইৰ ফাৰ্ষ্ট বেচৰ ষ্টুডেণ্ট মই আছিলোঁ। আজি মৰকজুল মাৰিফ এডুকেশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰত ইছলামিক স্কলাৰ্ছ যিসকলে মাদ্ৰাছা গ্ৰেজুৱেট হয় সেইসকলক পিক আপ কৰি এই 2 ইয়াৰ্ছ কোৰ্ছ তেখেতসকলে দিয়ে। আজি মৰকজুল মাৰিফ এডুকেশ্যন ৰিচাৰ্চ চেণ্টাৰৰ নেহেজত গোটেই ভাৰতবৰ্ষত বহু কেইখন অনুষ্ঠানত তেনেকুৱা ধৰণৰ শিক্ষা দিয়া হয়। মোৰ ক্লাছ ফেল' মোৰ কেইবাজন বন্ধু এপ্ৰ'ডত তেখেতসকলে কাম কৰি আছে। দাৰুল দেওবন্দৰ অনলাইন দাৰুল ইফতাৰ যিজন দায়িত্বত আছে ইংলিছত কৰেছপণ্ডেঞ্চ কৰে যিজনে মোৰ ফ্ৰেণ্ড মুফতি মোহাম্মদুল্লাহ কাশ্মী অনলাইন দাৰুল ইফতাৰ জিম্মেদাৰ মুফতি সাহেবে বহি গোটেই ৱৰ্ল্ডৰ লগত কমিউনিকেট কৰি আছে ইংলিছত ফটোৱাৰ উত্তৰ দি আছে মুফতি সাহেব মাদ্ৰাছা বেকগ্ৰাউণ্ডৰ মৰকজুল মাৰিফৰ আজমল সাহেবৰ প্ৰডাক্ট। ময়ো ক্ষুদ্ৰ এজন এনেকুৱা এটা ইউনিক অনুষ্ঠান আছিল এইটো ফলো কৰি আজি বিভিন্ন অনুষ্ঠানে তেনেকুৱা কৰিছে। আজি ছাৰৰ মই এতিয়া আহিছোঁ লেট আছ কাম টু দ্য পইণ্ট। ছাৰৰ এই অনুষ্ঠান মই ব্যতিক্ৰম এইকাৰণে কৰিছোঁ যে মাদ্ৰাছা আৰু স্কুল একেলগে এট দ্য ছেম টাইম 18 ইয়াৰ্ছ এজন 18 বছৰ ল'ৰা ছোৱালী 12 ক্লিয়াৰ হ'ব 10+2 হ'ব লগে লগে আলিম হ'ব যিটো মই কোৰ্ছ কাৰিকুলাম যিটো চাইছোঁ মই দেখিছোঁ আলিম হ'ব। ময়ো আলিম হৈ এম.এ. পাছ কৰোঁতে কৰোঁতে মোৰ 32 ইয়াৰ্ছ যেতিয়া 32 বছৰ বয়সত মই এম.এ. পাছ কৰিছোঁ। এই যিটো টাইম ৱেষ্ট হৈছে একটো টাইম ছেভ হ'ব আমাৰ বহুত ইচ্ছা কৰে প্ৰয়োজন আছে। দেওবন্দত হাফিজ হৈছোঁ আলিম হৈছোঁ ইয়াৰ পিছতো গৈ ৰাস্তা বিচাৰি বিচাৰি ওলাই 10+2 এক্সাম দিছোঁ জামিয়া মিলিয়া ইউনিভাৰ্চিটি গ্ৰেজুৱেশ্যন কৰিছোঁ গুৱাহাটীত আহি এম.এ. কৰিছোঁ PhD কৰিছোঁ বহুত টাইম লাগিছে। কিন্তু ইয়াতে লক্ষ্য কৰিছোঁ যি ধুনীয়া শিক্ষা দিছে স্কুলৰ লগে লগে মাদ্ৰাছা শিক্ষা বা মাদ্ৰাছাৰ লগে লগে স্কুলৰ শিক্ষা আপোনাৰ ল'ৰা ছোৱালী এট দ্য ছেম টাইম পেৰেলালি দুটা এডুকেশ্যন পাই 18 ইয়াৰ্ছ অল্ড যেতিয়া হ'ব 18-19 বছৰ বয়স হ'ব আলিম হৈ যাব। আমি যেতিয়া দেৱন্দৰ ফাৰি গ'ল 24 বছৰ বয়স মোৰ 25 বছৰ এতিয়া 18 বছৰ যেতিয়া আলিম হ'ব কিমান 5-6 বছৰ ইমান মূল্যৱান হ'ব ছেম হ'ব। আকৌ 24-25 বছৰ যেতিয়া আলিম হৈ ওলাই আকৌ জেনেৰেল এডুকেশ্যনৰ ফালে গ'লে বহুত টাইম লাগে। কিছুমানে ওলাইছে বহুতৰ প্ৰশ্ন আলিমসকল হাফিজসকল তেখেতসকল ডক্টৰ ইঞ্জিনিয়াৰটো নহয় হয় এই 24-25 বছৰ বয়সত তাৰ পৰা পাছ কৰি গ্ৰেজুৱেট হোৱাৰ পিছত আকৌ বেক কৰি অহাটো টান। কিন্তু এতিয়া ৰাস্তা ওলাই আছে বিভিন্নজনে ৰাস্তা ওলাই একেলগে দুটা লৈ লৈ গৈ গৈ কষ্ট কৰি বহুত হৈছে। দুদিন আগত মই দেখিছোঁ APSC এজন হাফিজ ল'ৰা অসমত APSC ক্ৰেক কৰিছে UPSCও কৰি আছে ইউপি মোৰ ফ্ৰেণ্ডছ কিছুমান আছে হাফিজ আলিম হৈ UPSCও কোৱালিফাইড কৰি এডমিনিষ্ট্ৰেটৰ হৈ তেখেতসকলে কাম কৰি আছে ভাৰতবৰ্ষৰ বিভিন্ন জেগাত। অসমতো আৰম্ভ হৈছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাজে মাজে প্ৰশ্ন কৰে মাদ্ৰাছাৰ ষ্টুডেণ্ট ডক্টৰ নহয় হয় মুখ্যমন্ত্ৰী মহোদয় আপুনি আহক কোনোবা স্কুলত আহক দিছ ইজ এ মাদ্ৰাছা দিছ ইজ এ স্কুল অলছো। এই মাদ্ৰাছাৰ ষ্টুডেণ্ট কিমান ধুনীয়া ইংলিছ কৈছে মোতকৈ ভাল ইংলিছ আপোনাতকৈ ভাল ইংলিছ আলহামদুলিল্লাহ। মাদ্ৰাছাৰ ষ্টুডেণ্ট কিমান ধুনীয়া কোৰাণ পঢ়িছে খুতবা দিছে হাদিছ অধ্যয়ন কৰি আছে মৰেল টিচিং লৈ আছে। জেনেৰেল এডুকেশ্যনৰ লগে লগে মৰেল টিচিং বহুত দৰকাৰ। আজি আমাৰ সমাজত শিক্ষক বহুত আছে আৰু লাগিব আমাৰ ডক্টৰ আমাৰ বহুত আছে আৰু লাগিব ইঞ্জিনিয়াৰ পলিটিচিয়ান আমাৰ বহুত আছে আৰু কোনো অসুবিধা নাই। কিন্তু আপুনি যদি বিচাৰে যে অনেষ্ট পলিটিচিয়ান মোক লাগে সংখ্যাত বহুত কম অনেষ্ট ডক্টৰ লাগে সংখ্যাত কম পাব ডক্টৰ বহুত আছে এডভোকেটস আমাক লাগে বহুত আছে আৰু লাগিব কিন্তু অনেষ্ট for the sake of community, for the sake of society, for the sake of Allah subhanahu wa ta'ala কাম কৰা মানুহৰ সংখ্যা বহুত কম তাকৰ এইটো কিয় নাই এই মৰেল টিচিং যিটো পাব লাগে সেইটো হয়তো ক'ৰবাত লেপছ হৈছে ক'ৰবাত প্ৰব্লেম হৈছে যাৰ কাৰণে সেই সমস্যা। তো এনেকুৱা ধৰণৰ স্কুল হ'লে এনেকুৱা ধৰণৰ মাদ্ৰাছা হ'লে এট দ্য ছেম টাইম সায়েন্স আৰ্টছ কমাৰ্চ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি মেথছ সব কিছু পঢ়িব লগত কোরআন এন্ড হাদিস ট্রেডিশন অফ প্রফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম যিজন নবী আল্লাহ সুবহানাহু ওয়া তাআলা কইছে ওমা আরসালনাকা ইল্লা কাফাতাল লিন্নাস বাশীরাও ওয়া নাযীরা ওয়ালাকিন্না আকসারান নাস লা ইয়ালামুন।
O prophet, Oma arsalnaka, I have not sent you but as a mercy for all mankind, giving them glad tidings and warning them against sins. Prophet আপনার মন নবী কিহৰ কাৰণে আহিছিল, কাৰ কাৰণে আহিছিল? তেখেতসকল আপোনাৰ মন নবী আছিল for all mankind. Prophetক আল্লাহ পঠাইছে for all mankind. তো আমিও অকল নিজৰ ঘৰৰ কাৰণে নহয়, নিজৰ কাৰণে নহয়, আমি পুরা সমাজের কারণে, রাজ্যের কারণে, রাষ্ট্রের কারণে, মানব জাতির কারণে আমি একটা মানব সম্পদ হিসাবে গড় লৈ আমি ওলাব লাগিব। আর সেইখিনি ক'ত হ'ব? ভাল স্কুল, ভাল মাদ্রাসা এই শিক্ষাখিনি দিয়া হয়। আর মই ভাবো উত্তম ঠাই এই কৰ্ডবা সিনিয়র সেকেন্ডারি স্কুল। ভাগ্যবান মা দেউতাৰ যিসকল আপোনালোকে ইয়াতে আছে, আপোনাৰ ল'ৰা ছোৱালী ইয়াতে পঢ়িব, আপোনালোকে পঢ়াব, সুবিধাটো পাইছে। এট দ্য সেম টাইম জেনারেল শিক্ষাৰ লগে লগে তেখেতসকলে দিনী শিক্ষা, কোরআন হাদিসৰ ভাল উত্তম শিক্ষা উপযুক্ত শিক্ষকৰ দ্বাৰা তেখেতে দিয়াৰ চেষ্টা কৰিছে। এইখিনি সুবিধা কিন্তু আপোনালোকে পাইছে। আমি এই শিক্ষাখিনি লওঁতে মাদ্ৰাসাত বেলেগকৈ পঢ়িছোঁ, আকৌ স্কুল কলেজ ইউনিভাৰ্চিটিত বেলেগকৈ পঢ়িছোঁ, বহুত টাইম খৰচ হৈছে, বহুত সময় অপচয় হৈছে। এতিয়া আপোনাৰ সময় ছেভ হ'ব, অৰ্থ কম খৰচ হ'ব আৰু ভাল শিক্ষা আপোনালোকে পাব। সেইকাৰণে মই ভাবো যিসকল গাৰ্জিয়ান ইয়াতে আছে, আপোনাৰ ল'ৰা ছোৱালী ইয়াতে পঢ়িছে, আপোনালোকে ভাগ্যৱান, ভাল এখন অনুষ্ঠান পাইছে। ল'ৰা ছোৱালীৰ প্ৰতি আমি যত্নৱান হ'ব লাগিব। অকল অনুষ্ঠানৰ চাপ শিক্ষক বন্ধুসকলে, ইয়াৰ মেনেজমেণ্ট কমিটিয়ে আপোনাৰ মোৰ ল'ৰা ছোৱালীক গোটেইখিনি গঢ় দিব নোৱাৰে। গাৰ্জিয়ান হিচাপে, মা দেউতা হিচাপে আপোনাৰ মোৰ দায়িত্ব, ৰেছপনচিবিলিটি আছে, সেইখিনি আমি পালন কৰিব লাগিব। আমি ল'ৰা ছোৱালী জন্ম দিয়াৰ পিছত বেসিক যিকোনো বিং এ মুসলিম, এজন মুসলমান হিসাবে ইসলামৰ এটা ষ্টেজলৈকে বেসিক ইসলামিক শিক্ষা দিয়াটো ফৰ্জ। আৰু সেইটো আলহামদুলিল্লাহ পাই আছে। আৰু যিসকল মা দেউতা গাৰ্জিয়ানৰ ল'ৰা ছোৱালী ইয়াতে নাই, সেইসকলেও বিং এ মুসলিম আমি সেইখিনি শিক্ষা আমি দিব লাগিব। মই কোৱা নাই চবৰ ল'ৰা ছোৱালী আলিম হ'ব, চব মুফতি হ'ব, চব কাৰী হ'ব। দ্যাট ইজ ভেরি টাফ। এটো ইমান সহজ কথা নহয়, কিন্তু এটা ষ্টেজলৈকে বেসিক শিক্ষা, ইসলামিক শিক্ষা, ইসলামৰ জ্ঞান, সেইখিনি কোনটো কৰিলে মই ৰাইট পাথত যাম, কোনটো ৰং পাথ, কোনটো ৰাইট পাথ, এই বস্তুখিনি জনা দৰকাৰ। সেইখিনি শিক্ষা মা দেউতাৰ ওপৰত দায়িত্ব আপুনি মই দিব লাগিব। লগে লগে আজি কম্পিটিশনৰ যুগ, সায়েন্স এণ্ড আমাৰ ছাত্ৰ ছাত্ৰীয়ে তাতে এক্সিবিশনত তাতে পরিদর্শন করেছে তেখেতসকলে। চন্দ্রয়ান 3 যেটো চন্দ্রযান আমার চন্দ্রত সাকসেসফুলি ল্যান্ড কৰি আমাক তাৰ পৰা পিকচাৰ পঠাইছে, ৰিসাৰ্চ হেৰিবিলাক আমাৰ সাইন্টিস্ট সকলে তাৰ পৰা গেট কৰিছে। এটো ইয়াতে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী এক্সিবিট কৰিছে। তো সায়েন্স আৰু টেকনলজিৰ যুগ, যে সময়ত ভাৰতবৰ্ষৰ সাইন্টিস্ট চন্দ্ৰত গৈছে, সূৰ্যৰ অনুসন্ধান চলি আছে, এই সময়ত আপোনাৰ মোৰ ল'ৰা ছোৱালী শিক্ষাৰ পোহৰৰ পৰা যদি বঞ্চিত নহয়। এতিয়া আমাৰ সমাজত, আমাৰ সোসাইটিত বহুত মা দেউতা আছে, বহুত গাৰ্জিয়ান আছে যিসকলে নিজৰ নাম লিখিব নোৱাৰে। আছে না নাই? আছে। হয়তো আমি সেই সুযোগ পোৱা নাছিল, স্কুলত যাবলৈ আমি এই সুযোগ পোৱা নাছিলো। হৈ গ'ল, এইটো হৈ গ'ল। এতিয়া যাতে আপোনাৰ মোৰ ল'ৰা ছোৱালী শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত নহয়, মা দেউতা হিচাপে ইয়াতে যিসকল আছে মোক শুনি আছে, ইয়াৰ বাহিৰে যিসকলে ছ'চিয়েল মিডিয়াৰ যোগেদি শুনিব, সকলোৰ কাৰণে এইটো মেছেজ যে মা দেউতা হিচাপে দিস ইজ আৱাৰ প্ৰাইম ডিউটি এণ্ড ৰেছপনচিবিলিটি, আমাৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিয়া। আমি যাতে আৰু ল'ৰা ছোৱালীক শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত নকৰোঁ। এইটো মানৱ সম্পদ, এইখিনি আপোনাৰ মোৰ ওচৰত আমানত আল্লাহ দিছে, আল্লাহৰ নিয়ামত, আমানত। এইটো যদি মানুহ হিচাপে গঢ় দিব পাৰোঁ, ভাল শিক্ষা যদি আপুনি দিব পাৰে, আপোনাৰ কাৰণে সম্পদ হ'ব, সমাজৰ কাৰণে সম্পদ হ'ব, ৰাষ্ট্ৰৰ কাৰণে সম্পদ হ'ব, আৰু আল্লাহৰ ওচৰত গৈ শান্তি পাব। আৰু যদি ভাল শিক্ষা আমি দিয়া নাই, মা দেউতা হিচাপে দায়িত্ব পালন কৰা নাই, ছাত্ৰ ছাত্ৰী নিজেও নিজৰ দায়িত্ব লৈ ডাঙৰ হোৱাৰ পিছত যেতিয়া নিজে আমি ডাঙৰ হওঁ, নিজে বুজিব পৰা হওঁ, তেতিয়া মই নিজে সঠিক ৰাস্তা বাছি লৈ সঠিক ৰাস্তাত থাকি সঠিকভাৱে চলা, সঠিক জ্ঞান আহৰণ কৰা, এইখিনি ছাত্ৰ ছাত্ৰী বা আমাৰ ওপৰত ইণ্ডিভিজুৱেলি ৱাজিব। সেইখিনি যদি আমি কৰা নাই, তেতিয়াহ'লে এই সম্পদটো আপদ হ'ব, আমাৰ ঘৰৰ কাৰণেও, সমাজৰ কাৰণেও, ৰাষ্ট্ৰৰ কাৰণেও। আৰু আমাৰ বিলিভ হিচাপে ইন দ্য হেয়াৰ আফটাৰ কোনোবা যদি ভাল কাম কৰি যোৱা নাই, তাতেও তো পকৰাও যাব, তাতেও ধৰা পৰিব লাগিব আমি। তো মা দেউতাসকল আছে, মই কথাটো কৈ আছিলো, ল'ৰা ছোৱালীক ভাল শিক্ষা আপোনালোকে দিয়ক। নিজে একযোৰ কাপোৰ কম পিন্ধি, এসাঁজ কম খাই,
আমি আমাৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিব লাগিব আলহামদুলিল্লাহ মই কৈছোঁ যে এটি ইউনিক মানে অনুষ্ঠান য'ত দুই ধৰণৰ মোৰ সপোন মই বহুদিনৰ পৰা ভাবি আছোঁ এনেকৈ এখন মাদ্ৰাছা কৰিম য'ত এনেকুৱা জেনেৰেল এডুকেশ্যন থাকিব একেলগে যিহেতু ময়ো স্কুল কলেজ ইউনিভাৰ্চিটি আৰু মাদ্ৰাছা এই দুই জায়গাতে কিছু ঘূৰা-ঘূৰি কৰিছোঁ একেলগে যদি কোনো অনুষ্ঠানৰ পৰা এই শিক্ষাটো দিব পৰা যায় এইটো সপোন মই বহুত দিনৰ পৰা পঢ়ি ৰাখিছোঁ কিন্তু এতিয়ালৈকে মই বাস্তৱায়িত কৰিব পৰা নাই বিভিন্ন সামাজিক ব্যস্ততাৰ কাৰণে মই কৰিব পৰা নাই আজি মই বহুত প্ৰেৰণা লৈছোঁ ছাৰৰ পৰা আৰু নিশ্চয় ছাৰৰ পৰা মই পৰামৰ্শ ল'ম মোৰ এই সপোন মোৰ যাতে মোৰ জিলাত মোৰ এলেকাত এনেকুৱা ধৰণৰ অনুষ্ঠান কৰি আমাৰ যিসকলে একেলগে পেৰেলালি ল'ৰা ছোৱালীকে ভাল শিক্ষা দিব বিচাৰে তেখেতসকলে দিব পাৰে মই নিশ্চয় চেষ্টা কৰিম ইনশাআল্লাহ